নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ এক্সিয়ন ষ্টাৰ ক্ৰছ ইউথ ক্লাব খ্ৰীষ্টিয়ানপট্টিৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হৈছে 15 দিনীয়া T10 টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ মেডিকেল ইনষ্টিটিউটৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰাইজবাণী T10 টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। উক্ত খেলখনি শুভাৰম্ভ কৰি আগধৰে অনুপম বৰাই। অনুষ্ঠানটিত সভাপতিত্বৰ আসন শুৱনি কৰে ক্ৰীড়াবিদ জিতেন বৰাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱিকা অঞ্জলি কোঁৱৰ আৰু নৱনীতা বৰুৱা। আজি এই ষ্টাৰ ক্ৰছ ইউথ ক্লাবক মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। তেওঁলোকে মোক আজি আনি এই ইউথ ক্লাবৰ আজি তেওঁলোকৰ এই খেলখন উদ্বোধন কৰিবলৈ আমাক নিমন্ত্ৰণ কৰি নাভাবে। আমি অকল মহিলাসকলৰ লগতে নহয়, মই সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত হৈ আছোঁ। সেয়েহে মই যুৱক যুৱতীসকলৰ লগতো মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। সেয়েহে তেওঁলোকে আজি মোক এই অভাগিক আজি ইউথ ক্লাবৰ এই খেলখন উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিলে মই বহুত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিকালি সকলোৱে জানে শৰীৰ চৰ্চাৰ ভিতৰত আমাৰ খেলখন অতি প্ৰয়োজন। আমাৰ খেলৰ কাৰণে অতি অহা নৱপ্ৰজন্ম যুৱক যুৱতীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ ঘটাই তেওঁলোকে এজন সুস্থ সবল যুৱক বা যুৱতী হোৱাত আমাক সহায় কৰিছে। আৰু লগতে বিশ্বত আজিকালি খেলখন অতি বিশ্বব্যাপী খেলৰ পৰিভৰ ঘটিছে আৰু বিশ্বত খেলৰ জৰিয়তে নিজৰ নাম উজ্জ্বল কৰিবলৈ সমৰ্থ হৈছে আৰু বিশ্ব জয় কৰিবলৈ সমৰ্থ হৈছে আমাৰ যুৱক যুৱতীসকলে। ঠিক সেইদৰে আজি আমাৰ উঠি অহা নৱপ্ৰজন্ম আমি তেওঁলোকক উৎসাহ জনাইছোঁ। তেওঁলোকে যেন আগন্তুক দিনত বিশ্বত তেওঁলোকৰ বিশ্ব বুকুত ভাৰতবৰ্ষৰ বুকুত অসমৰ বুকুত তেওঁলোকৰ নাম সোণালী আখৰে খোদিত কৰি আমাৰ গৌৰৱ উজ্জ্বল আমাৰ অসমখন সদায় উজ্বলাই তোলে। ইয়াকে মই কামনা কৰি তেখেতসকলক ধন্যবাদ জ্ঞাপন। উক্ত 15 দিনীয়া প্ৰতিযোগিতাখনিত যোৰহাটৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা দলসমূহে অংশগ্ৰহণ কৰিছে। আয়োজকে জানিবলৈ দিয়ে যে প্ৰতিযোগিতাখন পুৰস্কাৰ হিচাপে 50,000 টকাতকৈ অধিক নগদ ধন আৰু কেইবাটাও শাখাত বিভিন্ন পুৰস্কাৰ বিতৰণ কৰা হ'ব। বিশিষ্ট অতিথিসকলে উল্লেখ কৰে যে খেলৰ জৰিয়তে শাৰীৰিক সুস্থতা আৰু মানসিক উৎকৰ্ষ সাধন সম্ভৱ। খেলবোৰে সমাজত একতাৰ বোধ আৰু স্বাস্থ্যৰ প্ৰতি সজাগতা আনিবলৈ সহায় কৰে। বৰ্তমান যুগত মহিলাসকলো পুৰুষৰ সৈতে সমানে প্ৰতিযোগিতাত অংশ লৈ নতুন উদাহৰণ স্থাপন কৰিছে। প্ৰথমে আপোনালোকলৈ নমস্কাৰ থাকিল। প্ৰথম কথা হ'ল আমি যিখিনি ইউথ ক্লাব গঠন কৰিছোঁ যুৱ সমাজক লৈ, গতিকে ইয়াৰ দ্বাৰা আমি প্ৰথম পদক্ষেপ তেওঁলোকৰ আমাৰ মাজত যে এখন প্ৰীতি আমি খেলেৰে আজি আৰম্ভ কৰিছোঁ। গতিকে ইয়াতে আমাৰ প্ৰাইজ মানি ক্ৰিকেট খেল হিচাপে আয়োজন কৰিছোঁ। ইয়াত প্ৰাইজৰ পৰিমাণ থাকিব প্ৰাইজ মানি হিচাপে 50,000 তাত। গতিকে আমি প্ৰতিযোগিতাৰ স্থলীত প্ৰতিযোগীসকল উপস্থিত হ'ব। তেওঁলোকৰ মাজত আমি 50,000 টকা বিতৰণ কৰি টিমে অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন স্থানৰ পৰা হয় যোৰহাটৰ বাদেও অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। কেইটা টিমে বুলি ক'লে? 15টা 16টা 15টা ফিক্স হৈছে, এটা টিম। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।